বৃষৰাশিৰ জাতকসকল নিজৰ লগৰ মানুহৰ পৰা শ্ৰেষ্ঠ হোৱাত কোনো মহানতা নাই। প্ৰকৃত মহানতা নিজৰ পূৰ্বৰ স্বৰূপতকৈ শ্ৰেষ্ঠ হোৱাতহে আছে। এই উক্তিটো আজি বৃষৰাশিৰ জাতকসকলৰ বাবে অহা 15 দিনৰ আটাইতকৈ ডাঙৰ সতৰ্কবাণী আৰু বাস্তৱতা। আজি আমি কেৱল আৱেগিক কথা বা মিছা সান্তনাৰ বিষয়ে আলোচনা নকৰোঁ, বৰঞ্চ কালচক্ৰৰ সেই বিজ্ঞানক বুজিবলৈ চেষ্টা কৰিম যিয়ে আপোনাৰ জীৱনৰ দিশ সলনি কৰিবলৈ গৈ আছে। ৩ জানুৱাৰী ২০২৬ পৰা ১৭ জানুৱাৰী ২০২৬ এই সময়খিনি কেৱল ১৫টা দিন নহয়, ই এক মহা পৰিৱৰ্তনৰ সময়। ই এনে এটা সময় য'ত আপুনি নিজৰ পুৰণি সংঘৰ্ষপূৰ্ণ স্বৰূপক পাছত পেলাই এক নতুন আৰু শ্ৰেষ্ঠ ভাগ্যৰ দিশত প্ৰৱেশ কৰিব লাগিব। বহুতো মানুহে মোক প্ৰায় সোধে যে, গুৰুজী, মোৰ সংগ্ৰাম কেতিয়া শেষ হ'ব? ইয়াৰ উত্তৰ এই ভিডিঅ'টোৰ গণিততেই লুকাই আছে। জ্যোতিষীয় গণনাৰ পৰা স্পষ্টকৈ দেখা গৈছে যে অহা ১৫ দিনৰ ভিতৰত আপোনাৰ জীৱনত এটা অতি ডাঙৰ পৰিৱৰ্তন আহিবলৈ গৈ আছে। কিন্তু মনোযোগ দিব, আৰম্ভণিৰ 10 দিন এটা ফাণ্ডৰ দৰে আৰু শেষৰ 5 দিন এটা সোণালী সুযোগৰ দৰে। যদি আপুনি আৰম্ভণিৰ 10 দিনত গ্ৰহৰ সংকেত বুজি নাপায় আৰু কোনো ভুল কৰি পেলায়, তেন্তে আপুনি সেই ৰাজযোগৰ পৰা বঞ্চিত হ'ব, যিটোৱে 13 জানুৱাৰীৰ পাছত আপোনাৰ বাবে অপেক্ষা কৰি আছে। সেয়েহে এই ভিডিঅ'টো শেষলৈকে চোৱাটো কেৱল মনোৰঞ্জন নহয়, বৰঞ্চ আপোনাৰ প্ৰয়োজনীয়তা, যাতে আপুনি জানিব পাৰে যে এই কঠিন সময়ক কেনেকৈ সফলতালৈ সলনি কৰিব পাৰি। আহক এতিয়া বিষয়টোৰ গভীৰলৈ যাওঁ। আকাশমণ্ডকত বৰ্তমান সময়ত এক অতি বিৰল ঘটনা ঘটিছে, যাক আমি চতুৰ্গ্ৰহী যোগ বুলি কওঁ। আজি ৩ জানুৱাৰী, যিটো বাধা, হঠাৎ অহা সংকট আৰু মানসিক চাপৰ স্থান, তাত গ্ৰহৰ এটা ডাঙৰ সমাৱেশ ঘটিছে। পৰিস্থিতিৰ গুৰুত্বটো বুজিবলৈ চেষ্টা কৰক। আপোনাৰ লগ্নেশ শুক্ৰ, যি স্বয়ং আপোনাক প্ৰতিনিধিত্ব কৰে, তেওঁ অষ্টম ঘৰত গৈ আবদ্ধ হৈ পৰিছে। আৰু তেওঁ তাত অকলে নাই, তেওঁৰ লগত আছে সূৰ্য, মংগল আৰু বুধ। যেতিয়া ঘৰৰ মালিকজনেই সংকটৰ ঘৰত সূৰ্যৰ তাপ আৰু মংগলৰ প্ৰভাৱৰ সৈতে বহি থাকে, তেতিয়া ফলাফল স্পষ্ট, মনত অস্থিৰতা। 13 জানুৱাৰী, এইটো সেই তাৰিখ য'ৰ পৰা খেলখন সলনি হৈ যাব। ব্ৰহ্মাণ্ডই নিজৰ গতি সলনি কৰিবলৈ গৈ আছে। 12 আৰু 13 জানুৱাৰীৰ আশে-পাশে আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ অষ্টম ঘৰৰ কষ্টৰ পৰা ওলাই পোনে পোনে নৱম ভাৱ অৰ্থাৎ ভিগ্য স্থানত প্ৰৱেশ কৰিব। ই অন্ধকাৰৰ পৰা পোহৰলৈ যোৱাৰ দৰে। ইয়াৰ ঠিক পাছতেই 14 জানুৱাৰীত মকৰ সংক্ৰান্তিৰ পবিত্ৰ দিনত সূৰ্যদেৱেও ভিগ্য ভাৱলৈ আহি আপোনাৰ আত্মবল বৃদ্ধি কৰিব। কিন্তু আটাইতকৈ নিৰ্ণায়ক মুহূৰ্ত এতিয়াও বাকী আছে। 15 আৰু 16 জানুৱাৰীত সেনাপতি মংগল মকৰ ৰাশিত প্ৰৱেশ কৰিব, য'ত তেওঁ উচ্চ অৱস্থাত থাকে। এজন উচ্চ মংগল, সেয়াঅংগল, সেয়াও আপোনাৰ ভিগ্য ভাৱত। জ্যোতিষতী দৰিদ্ৰক ৰজা বনাব পৰা স্থিতি। আৰু অৱশেষত 17 জানুৱাৰীত বুধ গ্ৰহেও তাত উপস্থিত হৈ এই ৰাজযোগ সম্পূৰ্ণ কৰিব। ইয়াৰ উপৰিও তিনিটা ডাঙৰ প্ৰভাৱশালী গ্ৰহ ৰাহু, শনি আৰু গুৰু আগৰ পৰাই নিজৰ স্থিতি মজবুত কৰি ৰাখিছে। ৰাহু 10ম ঘৰত কেৰিয়াৰৰ উচ্চাকাংক্ষা বঢ়াইছে, শনি একাদশ ঘৰৰ পৰা লাভ নিশ্চিত কৰিছে আৰু গুৰু ধন ভাৱত বহি আৰ্থিক স্থিতি চম্ভালি আছে। গতিকে সমীকৰণ একেবাৰে স্পষ্ট। 3 তাৰিখৰ পৰা 12 জানুৱাৰীলৈকে সমময়খিনি সংযম আৰু তপস্যাৰ, য'ত আপুনি ধৈৰ্য হেৰুৱাব নালাগিব। আৰু 13 তাৰিখৰ পৰা 17 জানুৱাৰীৰ সময়খিনি বিজয় আৰু সুখগত ফলাফলৰ। এতিয়া প্ৰশ্ন হ'ল যে এই শক্তিৰ প্ৰয়োগ আমি নিজৰ কেৰিয়াৰ, ধন আৰু সম্পৰ্কত কেনেকৈ কৰিম, যাতে আমি এই 15 দিনৰ চক্ৰটো জয় কৰিব পাৰোঁ। আহক জীৱনৰ প্ৰতিটো দিশত এই গ্ৰহবোৰৰ প্ৰভাৱৰ সঠিক বিশ্লেষণ কৰোঁ। বৃষ ৰাশিৰ জাতকসকল, প্ৰথমে কথা পাৰোঁ আপোনাৰ বিষয়ে। 3 জানুৱাৰীৰ পৰা 12 জানুৱাৰীৰ ভিতৰত মই আপোনাক এটা ডাঙৰ সতৰ্কবাণী দিব লাগিব। আপোনাৰ লগ্নেশ শুক্ৰ অষ্টম ঘৰত সূৰ্য আৰু মংগলৰ লগত আছে। ইয়াৰ পোনে পোনে প্ৰভাৱ আপোনাৰ স্বভাৱ আৰু স্বাস্থ্যৰ ওপৰত পৰিব। অষ্টম ঘৰটো সক্ৰিয় হোৱাৰ বাবে পুৰণি ৰোগবোৰ উক দিব পাৰে। আপোনাৰ এক অদ্ভুত অৱস্থা হ'ব পাৰে যাক হাইপকণ্ড্ৰিয়া বোলা হয়। অৰ্থাৎ আপোনাৰ এনে লাগিব যে আপুনি বেমাৰী, কিন্তু ডাক্তৰৰ চেকআপত একো নোলাব। এই সকলোবোৰ মানসিক চাপৰ বাবে হ'ব। বিশেষকৈ গুপ্ত অংগ, পেট আৰু ৰক্তচাপ লগত জড়িত সমস্যাই আমনি কৰিব পাৰে। ইয়াৰ লগতে মংগল আৰু সূৰ্যৰ জ্যোতি অষ্টম ঘৰত হোৱাৰ বাবে আপোনাৰ ভিতৰত এটা আগ্নেয়গিৰি জ্বলি থকা যেন লাগিব। সৰু সৰু কথাত খং উঠা, বিৰক্ত হোৱা স্বাভাৱিক। আপুনি নিবিচাৰিলেও কটু কথা ক'ব পাৰে, যাৰ ফলত আপোনাৰ আপোন মানুহবোৰ দুখ পাব পাৰে। সেয়েহে 12 তাৰিখলৈকে যদি আপুনি গাড়ী চলাই আছে, তেন্তে স্পীড কম ৰাখক। চিৰিৰে উঠা-নমা কৰোঁতে সাৱধান হওক, আঘাত পোৱাৰ যোগ প্ৰবল আছে। কিন্তু 13 জানুৱাৰীৰ পাছৰ চমৎকাৰকাৰ চাওক। যেতিয়াই শুক্ৰ নৈম ভাৱলৈ যাব আৰু 16 তাৰিখে মংগল উচ্চ হ'ব, আপোনাৰ প্ৰাণশক্তি হঠাৎ বাঢ়ি যাব। যি ভাগৰ, যি এলাহ আপোনাক ধৰি ৰাখিছিল, সেয়া যাদুৰ দৰে নোহোৱা হৈ যাব। আপোনাৰ ব্যক্তিত্ব জিলিকি উঠিব।
আপুনি নিজকে বেছি আকৰ্ষণীয় আৰু শক্তিৱান অনুভৱ কৰিব। মোৰ পৰামৰ্শ যে দ্বাদশ তাৰিখলৈকে মৌনতাৰ অভ্যাস কৰক। নিজৰ শক্তিক তৰ্কত লিপ্ত হৈ নষ্ট নকৰিব। এতিয়া আহোঁ আপোনাৰ কৰ্মক্ষেত্ৰলৈ। ইয়াত এটা বৰ আমোদজনক স্থিতি আছে। ৰাহু দশম ঘৰত আছে। ৰাহু হৈছে উচ্চাকাংক্ষা, ভোগ আৰু বিস্তাৰ। ৰাহু দশম ঘৰত বহি আপোনাক কৈছে যে গোটেই পৃথিৱী তোমাৰ হাতৰ মুঠিত, ডাঙৰকৈ চিন্তা কৰা। কিন্তু ৩ পৰা ১২ জানুৱাৰীৰ ভিতৰত অষ্টম ঘৰৰ গ্ৰহবোৰে আপোনাৰ ভৰিত শিকলি লগোৱাৰ চেষ্টা কৰিব। আপুনি অনুভৱ কৰিব যে অফিচত আপোনাৰ পিঠিৰ পাছত ষড়যন্ত্ৰ চলি আছে। আপোনাৰ সহকৰ্মীয়ে আপোনাৰ কামৰ কৃতিত্ব ল'বলৈ চেষ্টা কৰিব। হ'ব পাৰে যে আপুনি যিমানেই কষ্ট নকৰক কিয়, আপোনাৰ বছ বা ছিনিয়ৰ আপোনাৰ ওপৰত সুখী নহয়। আপোনাৰ এনে লাগিব যে আপোনাৰ কষ্টবোৰ পানীত গৈছে। যদি আপুনি ব্যৱসায়ী, তেন্তে কৰ্মচাৰীৰ বাবে কামত বাধা আহিব পাৰে। কৰ্মচাৰী ছুটীত যাব পাৰে বা কামত ভুল কৰিব পাৰে। কিন্তু 14 আৰু 15 জানুৱাৰীৰ পাছত যেতিয়াই সূৰ্যই ক্ষমতাৰ কাৰক হৈ ভাগ্য ভাৱলৈ আহিব আৰু মংগল পৰাক্ৰমৰ কাৰক হৈ উচ্চ হ'ব, খেলখন সলনি হৈ যাব। যদি আপোনাৰ প্ৰমোচনৰ ফাইল আবদ্ধ হৈ আছিল বা আপুনি কোনো বিচৰা ঠাইলৈ ট্ৰেন্সফাৰ বিচাৰি আছিল, তেন্তে 15 জানুৱাৰীৰ পাছত অৰ্ডাৰ আহিব পাৰে। যিসকল লোক ৰিয়েল ইষ্টেট, নিৰ্মাণ, মেডিকেল ফিল্ড, গৱেষণা বা IT ছেক্টৰত আছে, তেওঁলোকৰ বাবে 15 জানুৱাৰীৰ পাছৰ সময়খিনি স্বৰ্ণযুগ। ৰাহুৰ প্ৰভাৱে আপোনাক নতুন আৰু ডাঙৰ দায়িত্ব প্ৰদান কৰিব। যদি আপুনি ৰাজনীতিত আছে, তেন্তে আপোনাৰ পদমৰ্যাদা বাঢ়িব। সেয়েহে 12 তাৰিখলৈকে বসৰ লগত তৰ্ক নকৰিব। 15 তাৰিখৰ পাছত নিজৰ দাবীবোৰ আগত ৰাখিব, সেইবোৰ মানি লোৱা হ'ব। ধনৰ ক্ষেত্ৰত এই মাহটোৱে অতি শুভ সংকেত দি আছে। আপোনাৰ দ্বিতীয় ঘৰত গুৰু বহি আছে আৰু শনি 11 ঘৰত আছে। আৰু মাজে মাজে চন্দ্ৰৰ গোচৰে ধন গজকেশৰী যুগৰ নিৰ্মাণ কৰিছে। টকা অহা বন্ধ নহ'ব, টাকা আসবে আৰু ভালো পৰিমাণে আসবে। কিন্তু যেহেতু গুৰু বক্ৰী হৈ আছে, টাকা অল্প আসবে পাৰে। এবং অষ্টম ঘৰে বসে থকা গ্ৰহগুলো হঠাৎ খৰচ দেখি আছে। হতে পাৰে গাড়ী বেয়া হয়ে গেল বা ঘৰে কোনো মেৰামতিৰ কাজ ওলাল। যদি আপোনাৰ টাকা কৰবাত ফচি আছে, তেন্তে 17 জানুৱাৰীৰ আশে-পাছে যেতিয়া বুধ নৱম ঘৰলৈ আহিব, তেতিয়া সেই টকা ঘূৰি অহাৰ প্ৰবল যোগ বনিব। কিন্তু ইয়াত এটা অতি গুৰুত্বপূৰ্ণ সতৰ্কবাণী আছে, প্ৰপাৰ্টি বা মাটি বাৰীক লৈ। বন্ধুসকল, ইয়াত বৰ মনোযোগ দিব। কেতু আপোনাৰ চতুৰ্থ ভাৱত বহি আছে। চতুৰ্থ ঘৰ হয় মাটি, সম্পত্তি আৰু ঘৰৰ। কেতুৰ কাম হৈছে কাট কৰা বা ভুল কৰোৱা। ৩ জানুৱাৰীৰ পৰা 14 জানুৱাৰীলৈ সময়খিনি প্ৰপাৰ্টি কিনিবৰ বাবে একেবাৰেই ভুল সময়। যদি আপুনি কোনো ডিল বা চুক্তি কৰি আছে, তেন্তে ৰৈ যাওক। কাগজত কোনো লুকাই থকা চৰ্ত থাকিব পাৰে, কোনো আইনী মেৰপাক থাকিব পাৰে, যিটো আপুনি এতিয়া দেখা নাই। আপুনি প্ৰবঞ্চনাৰ বুলি হ'ব পাৰে। কিন্তু 15 জানুৱাৰীৰ পাছত যেতিয়া মংগল যি ভূমিপুত্ৰ হয়, উচ্চ হৈ চতুৰ্থ ঘৰৰ ওপৰত নিজৰ দৃষ্টি পেলাব, তেতিয়া তেওঁ কেতুৰ বেয়া প্ৰভাৱ শেষ কৰি দিব। 15 জানুৱাৰীৰ পাছত আপুনি প্ৰপাৰ্টি কিনিব পাৰে। সেই সৌদাবোৰ আপোনাৰ বাবে লাভজনক হ'ব। এতিয়া মই কথা পাতিব বিচাৰিম আমাৰ সমাজৰ সেই শ্ৰেণীটোৰ লগত, যিয়ে হয়তো আটাইতকৈ বেছি কাম কৰে, কিন্তু অভিযোগ আটাইতকৈ। মাৰ মাতৃ, ভগ্নী আৰু গৃহিণীসকল। চাওক, আপোনাৰ ৰাশি বৃষ, যি পৃথিৱী তত্ত্বৰ ৰাশি। আপুনি ঘৰখনক বান্ধি ৰখা মূল ধৰণী। কিন্তু ৩ জানুৱাৰী থেকে 12 জানুৱাৰী পৰ্যন্ত সময়খিনি আপোনাৰ বাবে অলপ আৱেগিক আৰু শাৰীৰিক পৰীক্ষা ল'ব পৰা সময়। গ্ৰহৰ স্থিতিক আপোনাৰ নজৰেৰে চালে দেখা যায় যে চতুৰ্থ ঘৰত কেতু বহি আছে। চতুৰ্থ ঘৰ আপোনাৰ মনৰ সুখ আৰু ঘৰৰ পৰিৱেশৰ। কেতু তাত বহি এক অদ্ভুত উদাসীনতা দিয়ে। লগতে অষ্টম ঘৰত মংগল আছে, যি পাকঘৰ আৰু অগ্নিৰ কাৰক। গতিকে 3 থেকে 12 জানুয়ারি পর্যন্ত আপনার সঙ্গে কি হবে? আপনার বারবার এমন অনুভূতি হবে যে আমি সব লোকের জন্য এত করি, সকালে থেকে সন্ধিয়ালৈ পর্যন্ত খাটু, কিন্তু স্বামীও মোৰ কদৰ নকৰে আৰু শহুৰৰ ঘৰৰ মানুহেও নকৰে। কেতুৱে আপোনাক এনে অনুভৱ কৰাব যে আপুনি অকলশৰীয়া। হ'ব পাৰে সৰু সৰু কথাত আপোনাৰ চকুৰ পানী ওলাই আহিব। ইয়াৰ উপৰিও পাকঘৰত কাম কৰাৰ সময়ত কটাৰী, ছুৰী বা গেছৰ পৰা বৰ সাৱধান থাকক। মংগল অষ্টম ঘৰত আছে, সেয়েহে জ্বলা বা কটাৰ ভয় আছে। খৰখেদাকৈ খানা নাবানাব। স্বাস্থ্যক লৈ কঁকালৰ বিষ, ভৰিৰ বিষ বা হৰমনৰ লগত জড়িত সমস্যা এই সময়ত ওলাব পাৰে। যদি আপোনাৰ কোনো পুৰণি সমস্যা আছে, তেন্তে তাক অৱহেলা নকৰিব। অষ্টম ঘৰৰ গ্ৰহবোৰে ঘৰত বাদ বিবাদো কৰাব পাৰে। যদি শাহুৱাই বা ননদৰ লগত কোনো পুৰণি কথা দবি আছিল, তেন্তে সেয়া এই সময়ত ওলাই আহিব পাৰে। কিন্তু ভয় নাখাব। 13 জানুৱাৰীৰ পাছৰ সময়খিনি আপোনাৰ। যেতিয়াই আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ 9 ভাৱলৈ যাব আৰু মংগল উচ্চ হ'ব। যিসকল লোকে কালিলৈকে আপোনাৰ সমালোচনা কৰিছিল, তেওঁলোকেই 15 তাৰিখৰ পাছত আপোনাৰ প্ৰশংসা কৰিব। আপোনাৰ হাতৰ ৰন্ধা বঢ়াৰ প্ৰশংসা হ'ব। আপোনাৰ মন পূজাপাতত খুব লাগিব।
ঘৰত কোনো কীৰ্তন, ভজন বা ধৰ্মীয় আয়োজন হ'ব পাৰে, যাৰ সম্পূৰ্ণ দায়িত্ব আপুনি চম্ভালিব আৰু তাক খুব ধুনীয়াকৈ পালন কৰিব। এটা ভালো কথা এইটো যে গুৰু দ্বিতীয় ঘৰত আৰু শনি 11শ ঘৰত আছে। যদিও ঘৰৰ খৰচ বাঢ়িছে, কিন্তু আপুনি আপোনাৰ বুজি পাওঁ শক্তিৰে ঘৰৰ ভঁৰালত টকা বচাবলৈ সক্ষম হ'ব। 15 তাৰিখৰ পাছত মংগল উচ্চ হোৱাৰ ফলত আপোনাৰ স্বামীৰ মুড বৰ ভাল হৈ যাব। হ'ব পাৰে তেওঁ আপোনাক ক'ৰবাত ফুৰাবলৈ লৈ যায় বা আপোনাক কোনো উপহাৰ দিয়ে। মোৰ পৰামৰ্শ যে 3 পৰা 12 জানুৱাৰীলৈকে যদি ঘৰত কোনো তৰ্ক-বিতৰ্ক হৈছে, তেন্তে তাৰ পৰা উঠি আন এটা কোঠালৈ গুচি যাম। উত্তৰ নিদিব। পুৱা উঠি 5 মিনিট নিজৰ বাবে উলিয়াওক আৰু ধ্যান কৰক। সম্পৰ্কৰ কথা ক'বলৈ গ'লে এই সময়খিনি কোনো ৰলাৰ কোষ্টাৰতকৈ কম নহয়। 3 পৰা 12 জানুৱাৰীৰ ভিতৰত অষ্টম ঘৰত মংগল আৰু শুক্ৰৰ যুতিৰ অৰ্থ হ'ল জুনুনো থাকিব আৰু খংটো থাকিব। সম্পৰ্কত বৰ বেছি অহংকাৰৰ সংঘাত হ'ব। সৰু এটা কথা, যেনে তুমি ফোন কিয় নুতুলালা বা তুমি এনেকুৱা কিয় ক'লা, এটা ডাঙৰ যুদ্ধৰ ৰূপ ল'ব পাৰে। শুক্ৰ অষ্টম ঘৰত আছে, যি সন্দেহৰ সৃষ্টি কৰে। আপুনি আপোনাৰ সঙ্গীৰ ওপৰত অকাৰণতে সন্দেহ কৰিব পাৰে বা তেওঁ আপোনাৰ ওপৰত। পুৰণি প্ৰেমিক বা প্ৰেমিকা ঘূৰি অহাৰো সম্ভাৱনা আছে, যিয়ে বৰ্তমানৰ সম্পৰ্কত তিতা ভাব আনিব পাৰে। কিন্তু 13 জানুৱাৰীৰ পাছত শুক্ৰ নৈম ভাৱলৈ যোৱাৰ লগে লগে সকলো মানসিক চাপ গলি যাব। আপোনালোক দুয়োৰে মাজত বুজাবুজি বাঢ়িব। যদি আপুনি ছিংগেল, তেন্তে 13 জানুৱাৰীৰ পাছত কোনো ধৰ্মীয় যাত্ৰা বা পাৰিবাৰিক অনুষ্ঠানত আপোনাৰ কোনো বিশেষ ব্যক্তিৰ লগত সাক্ষাৎ হ'ব পাৰে। মংগল উচ্চ হোৱাৰ পাছত আপোনাৰ জীৱনসংগীয়ে তেওঁৰ কেৰিয়াৰত ডাঙৰ উন্নতি লাভ কৰিব, যাৰ ফলত ঘৰলৈ আনন্দ আহিব। সন্তান পক্ষৰ কথা ক'বলৈ গ'লে 27লৈকে পঞ্চম ঘৰৰ স্বামী বুধ অষ্টম ঘৰত আছে। ইয়াৰ অৰ্থ হ'ল যে ল'ৰা-ছোৱালী বিচলিত হৈ থাকিব। তেওঁলোকৰ মন পঢ়া-শুনাত নালাগিব। তেওঁলোক জেদী হ'ব পাৰে, মোবাইলত বেছি সময় কটাব পাৰে। আপুনি 17 জানুৱাৰীলৈকে তেওঁলোকৰ ওপৰত চিনৰিব নালাগে, বৰঞ্চ তেওঁলোকক বুজাব লাগিব। 17 জানুৱাৰীৰ পাছত যেতিয়াই বুধ নয়ম ঘৰলৈ আহিব, ল'ৰা-ছোৱালীৰ ফোকাছ বা মনোযোগ ঘূৰি আহিব আৰু তেওঁলোকে আপোনাক গৌৰৱ অনুভৱ কৰাব। বন্ধুসকল, 3 জানুৱাৰী থেকে 12 জানুৱাৰী পৰ্যন্ত সময়খিনি বিপদৰ সংকেত। বাহন লাহে চলাব, কাগজত চহী নকৰিব আৰু জীৱনসংগীৰ লগত তৰ্ক নকৰিব। এইটো মৌন হৈ থকাৰ সময়। 13 জানুৱাৰী সেইটো দিন যেতিয়া শুক্ৰৰ ৰাশি পৰিৱৰ্তন হ'ব আৰু ইয়াৰ পৰাই বতাহৰ দিশ সলনি হ'ব। স্বাস্থ্য ভাল হ'ব। 14 জানুৱাৰীত সূৰ্যৰ মকৰ ৰাশিত প্ৰৱেশ হ'ব আৰু ভিগ্গৰ লগ পোৱা আৰম্ভ হ'ব। 15 আৰু 16 জানুৱাৰী হৈছে পাৱাৰ ডেজ। মংগল উচ্চ হোৱাটো কেৰিয়াৰ আৰু প্ৰপাৰ্টিৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ আটাইতকৈ শুভ সময়। এটা বিশেষ সতৰ্কতা যে 3 পৰা 14 জানুৱাৰীৰ ভিতৰত অনলাইন ফ্ৰড বা প্ৰবঞ্চনাৰ পৰা বাচি থাকিব। কোনো অচিনাকি লিংকত ক্লিক নকৰিব। ৰাহু আৰু আত্মম ঘৰৰ গ্ৰহবোৰে ডিজিটেল ক্ষতি কৰাব পাৰে। সমস্যা আছে যেতিয়া সমাধানো আমাৰ ঋষিসকলে দি গৈছে। এই 15 দিনক শুভ কৰিবলৈ আপুনি এই 3টা সঠিক উপায় বা প্ৰতিকাৰ নিশ্চয় কৰা উচিত। 1. আটাইতকৈ জৰুৰী হৈছে হনুমান উপাসনা। যিহেতু মংগল আৰু শনি দুয়োটা এই মাহৰ মুখ্য গ্ৰহ আৰু ৰাহু সক্ৰিয় হৈ আছে, হনুমানজীৰ শৰণলৈ যোৱাটো অনিবাৰ্য। সদায় ৰাতিপুৱা বা সন্ধিয়া হনুমান চালিচা পাঠ কৰক। যদি সম্ভৱ হয়, তেন্তে মংগলবাৰে হনুমানজীক সেন্দুৰ অৰ্পণ কৰক বা বুন্দিয়াৰ প্ৰসাদ বিলাওক। ইয়ে আপোনাক দুৰ্ঘটনা আৰু খঙৰ পৰা বচাব। 2. দ্বিতীয় উপায়টো স্বাস্থ্যৰ বাবে। অষ্টম ঘৰৰ চতুৰ্গ্ৰহী যুগৰ দুঃপ্ৰভাৱক কেৱল মহাদেৱেহে কাটিব পাৰে। সদায় ৰাতিপুৱা শিৱলিংগত পানী ঢালক আৰু পানীত অলপ কেঁচা গাখীৰ আৰু কলা তিল মিলাই ল'ব। ঔঁ নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰক। ইয়াৰ পৰা মানসিক শান্তি পোৱা যাব আৰু পুৰণি বেমাৰ দূৰ হ'ব। 3. তৃতীয় উপায়টো শুক্ৰ আৰু গুৰুৰ বাবে। শুক্ৰবাৰে কোনো দৰিদ্ৰ কন্যা বা মন্দিৰত বগা মিঠাই যেনে পায়স বা বৰফি দান কৰক। ইয়াৰ পৰা সম্পৰ্কত মৰম বাঢ়িব। আৰু ধনৰ বাধা দূৰ কৰিবলৈ বৃহস্পতিবাৰে গৰুক বুটৰ দালি আৰু গুড় খুৱাওক। গতিকে মোৰ মৰমৰ বৃষ ৰাশিৰ বন্ধুসকল, ভয় নাখাব। 3 তাৰিখ থেকে 12 তাৰিখ পৰ্যন্ত সময়খানি মাথো একতা স্পীড ব্ৰেকাৰ। গাড়ী নৰখাব, কেৱল গতিটো ধীৰ কৰি লওক। 13 তাৰিখেৰ পৰে হাইৱেতে আপোনাৰ বাবে অপেক্ষা কৰি আছে। নিজৰ অন্তৰিজ্ঞানৰ ওপৰত ভৰসা ৰাখক। আপুনি এটা পৃথিৱীতত্বৰ ৰাশি, স্থিৰতা আপোনাৰ স্বভাৱ। লৰচৰ নকৰিব, জকাই ধুই থাকক, জয় আপোনাৰেই হ'ব। আশা কৰোঁ যে গ্ৰহৰ এই বিশ্লেষণটোৱে আপোনাক নিজৰ জীৱনৰ পৰিকল্পনা কৰাত সহায় কৰিব। যদি আপুনি আমাৰ এই কষ্ট আৰু এই বিস্তৃত তথ্যখিনি ভাল পাইছে, তেন্তে ভিডিঅ'টোত এটা লাইক কৰক। ইয়াক নিজৰ বৃষ ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰক। আৰু হয়, যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে, তেন্তে ছাবস্ক্ৰাইব বুটামটো টিপিবলৈ নাপাহৰিব। কমেণ্ট বক্সত নিজৰ ইষ্টদেৱতাৰ নাম বা জয় বজৰংবলী লিখিবলৈ নাপাহৰিব। হৰ হৰ মহাদেৱ।